যিমানবাৰ মোৰ মুখখন দেখিছে সিমানবাৰ হাঁহি আছে। এইটো ফুলি আছে যে পিহুৰ আধাৰ কাৰ্ড হ'ল বুলিয়ে ধৰিব পাৰি আৰু মানে বহুত প্ৰব্লেম হৈ গৈছিলে। সেই ONGC কলনী যিটো SBI ব্ৰাঞ্চ আছে তালৈ আহিছোঁ। তাত পিছত যদি আকৌ এবাৰ কাৰেকশ্যন কৰোঁ বুলি ভাবে সেই এবাৰহে পাৰি। সেই যদি নকমে শাহুৱেক বোৱাৰীয়েক দুইজনী একে একে হৈ থাকিম। ফটো এইখন আগলৈ আছে কলেজ ষ্টুডেণ্টখিনি দেখাই দিয়ে। কেতিয়া আহিলে? আধা ঘণ্টা হ'ল। এতিয়া বোলে পচন্দ নাই হোৱা হেনো বোলে, কালাৰটো ভাল লগা নাই বোলে। গুড মৰ্ণিং। এইফালে অমৰে চকী ধুই আছে মানে এইবোৰ কাম কৰিলে। আমাৰ এইফালে ফেঞ্চিং লগাই দিলে বৰ্তাহঁতে, আৰু অমৰে এইবোৰ বাঁহখিনি আনি অমৰে দেউতাই মিলি পেলাই লগালে। কাৰণ বাঁহখিনি নহ'লে মানে কাপোৰ মেলিবলৈ দিগদাৰ। এইবোৰ ফেঞ্চিঙৰ তাঁৰবোৰ ওলাই থাকে যে কাপোৰ লাগি ফাটি যাব বুলি লগাই দিলে। একদম ধুনীয়া হৈ গ'ল। এতিয়া পিহু পৰিব বুলিয়ে মানে এইবোৰ কৰা হৈছে। এইজনী আমাৰ পিহু উঠিলে হয় নাই? গুড মৰ্ণিং পিহু। পাপাই পেণ্ট পিন্ধাইছে। এইফালে মোৰো ওলাই মেলি হ'ল। আজি এক্সাম আছে ADRE থাৰ্ড গ্ৰেডৰ হেৰিটো আছে, ডিগ্ৰী লেভেলৰটো, গ্ৰেজুৱেশ্যন লেভেলৰটো আজি এক্সাম আছে। ওলাইছোঁ আৰু দিবলৈ, পঢ়া মেলা নাই এনেই আৰু অকণমান ওপৰৰ পৰাহে চোৱা হৈছে। ক'তনো ইমান বেছিকৈ চাবলৈ পোৱাই নাই। এইটো একদম মোক ফুলিয়ে আছে পাই। হ'ব আৰু এতিয়া যাবলৈ লৈছোঁ। সেইদিনা পিন্ধাৰ লেখীয়া ড্ৰেছ এটা পিন্ধিছোঁ, মানে একেলগে আনিছিলোঁ আৰু দুটা। পিহু আৰু অমৰ গৈছে তেল ভৰাবলৈ। পিহু উঠিলেই, শুই উঠাই তাই একো খোৱাই নাই, পানী অকণমান খাইছে। আৰু এতিয়া মাহঁতৰ ঘৰত তাইক থৈ যাম। মানে আজি মা ইয়ালৈ নাহিলে আৰু সেইফালে যিহেতু পৰিব, পিহুক তাত থৈ অমৰে মই যাম। অমৰ আহি আকৌ মাহঁতৰ ঘৰত থাকিব। আৰু মাহঁতৰ ঘৰলৈ আহিলোঁ। এইখিনিতে বোলে একদম এইফালে ভিতৰলৈ সোমাবলৈ লৈছিলে সাপ এটা, এতিয়া সেই বনখিনিৰ ভিতৰত সোমালেগৈ, এইখিনিৰ ভিতৰতে সোমালেগৈ। এতিয়া ভয়ে হৈছে, সেইকাৰণে দৰ্জাখন বন্ধ কৰি থৈছোঁ। এইফালে পিহু এজনী ভয়ে লাগিছে। মাক কৈছোঁ ভালকৈ চাব দেই, চিনি তিনি নেপায় নহয়, গৈ পেলাই হাতে লৈ দিবগৈ খেলা বস্তু বুলি ভাবি পেলাই। মায়ে এইফালে বনাইছে ৰুটি, পিহুৱে খাবলৈ বনাই আছে। সেয়া ৰুটি, পিহুৱে ৰুটি খাইছে ন? পিহু খাইছানে ধুনুকৈ বহি? অঁ কৈ দিয়া, তাই আমাৰ দুইটাকে ওলোৱা দেখিলে যে কাপোৰ পিন্ধি থকা আমনি কৰি আছে। এনেই মানে ঠেনঠেনাই আছে, এনেই ৰাতিপুৱা এনেকৈ ঠেনঠেনাই নাথাকে। যে এডাল কি হ'ব। অমৰে যিমানবাৰ মোৰ মুখখন দেখিছে সিমানবাৰ হাঁহি আছে। এইটো ফুলি আছে যে আমাৰ ডিমৌ মা ভাগৰ বোৱাৰীতে হেনো খুন্দা খাইছিলে বোলে মূৰত, এতিয়াও আছে একদম টেমুনা 2-3টামান উঠি পেলাই। মোৰ যদি নকমে শাহুৱেক বোৱাৰীয়েক দুইজনী একে একে হৈ থাকিম আৰু। জানো ফুলা কমিবলৈ হেৰি দৰৱ পায় বুলি কৈছে, দেখুৱাই আহিব লাগিব। ইমান বৰষুণ দিছে। এতিয়া ষ্টুডেণ্ট মানে ল'ৰা ছোৱালীবোৰ আৰু পৰীক্ষাৰ্থীবোৰ যাবলৈ দিগদাৰ হৈছে। এতিয়া আহি আছোঁ, বতৰো বেয়া, এইফালে ৰাস্তাও বৰ ভাল নহয়। আমাৰ এইফালে বনাই আছে মানে এতিয়া কামেই বন্ধ কৰি দিলে, ইমান দিন বনোৱাই নাই। এইফালে অমৰে ড্ৰাইভ কৰি আছে। অমৰে থৈ পেলাই মোক আকৌ গুচি আহিব মাহঁতৰ ঘৰলৈ, তাকে চিন্তাই হৈ আছে। সেইটো সাপটো ওলালে বুলি কৈ আছে যে আপুনি সোনকালে গুচি আহিব থৈ পেলাই। পিহু আকৌ এইবোৰ এতিয়া চিনি নাপায় ন, তাই নাহে বাৰু, দেউতামা আছে তথাপিও মানে এনেই ভয় লাগি থাকে নহয়, চিন্তা এটা হৈ থাকিব মানে। তাইক আহিব সময়ত একো নকলোঁ, অকণমান মানে আমাৰকেইটা কাপোৰ চাপোৰ পিন্ধি থকা দেখি তাই মনটো বেয়া কৰি আছে। তাই অকল আমাৰ লগতে মানে কোচত উঠি থাকিবলৈ বিচাৰিছে, সেইকাৰণে অহা সময়ত বাই চাই নকলোঁ আৰু চুমা দুটা খাই পেলাই লাহেকৈ ওলাই গুচি আহিলোঁ। পালোঁগৈ এতিয়া, কাগজ পত্ৰ লৈ লৈছোঁ। বেগটো এনেও নিদিয়ে, গাড়ীতে থওঁ। সেইখন আগলৈ আছে কলেজ ষ্টুডেণ্টখিনি দেখাই দিয়ে। সেইখিনি কেতিয়া আহিলে? আধা ঘণ্টা হ'ল। কিবা কুৱেশ্যন পেপাৰ দি পঠাইছে। কিবা খাবলৈ আনিলে নে নাই? আনিছে বোলে। বাই লগত এজনী পঢ়া এজনী লগ পাইছোঁ, মানে লগত নহয় আৰু একেটা ৰুমতে পঢ়িছিলোঁ।
হেৰি এইটো কি বুলি কয় ভালেই হ'ল আৰু পৰীক্ষা ইমানো পেছেজ যে ইমান দীঘল দীঘল আহিছে অ' ভগৱান একদম এপাত দীঘলকৈ আহিছে পঢ়ি পেলাই তাৰমানে কুৱেশ্যনখিনি কৰিব লাগে এইবোৰ সময়ে নহয় মানে ইমান দীঘলকৈ আহিছে 4টা পেছেজ আহিছে 2টা ছুটিকৈ এইবোৰ পূৰা ষ্টুডেণ্ট নহয় মানে পৰীক্ষাৰ্থী আমাৰ ইয়াতে ছোৱালীয়ে এই আগত এখন কলেজ নে স্কুলত আকৌ ল'ৰা ছোৱালী মিক্সকৈ থকা দেখিছিলোঁ আমাৰ ইয়াতে আকৌ অকল ছোৱালী সেইখিনি একেখিনিয়ে ছোৱালী অঁ হেৰিয়াত পোৱাখিনিয়ে অঁ জাজিত পোৱাটো নাজানো কিন্তু কিবা নামটিত পোৱা গোটেইখিনিয়ে লগ পাইছোঁ মানে আজি এইফালে অমৰে মিঠাই চিপছ গোল লৈ আহিছে পানী এটি পটাপট খাই লৈছোঁ পানী ইমানেই ভোক লাগিছে ৰাতিপুৱাই আৰু ক'তা 9টা বজাৰ পৰা হেৰি আছে মইতো একদম 7টা বজাতে আমি ৰুমৰ পৰা আহিলোঁ কাৰণ পিহুক মাহঁতৰ ঘৰত থ'ব লাগিব তাই অকণমান এডজাষ্ট হ'ব লাগিব তাইক থৈ মেলিহে আমি আহিব পাৰিম সেইকাৰণে সোনকালে আহিলোঁ যে মই বহুত সোনকালে ভাতটো খাব লগা হ'ল 7টা বজাত আহিবলৈতো 6:30 মানতে ভাত খাইছোঁ 6:30 মানত আৰু ক'ত পেটলৈ ভাত যায় এনেই এটেপিমান খাই আহিলোঁ লাই শাক আৰু গাহৰি মাংস বনাইছে কালি শনিবাৰ আছিলে মানে আমাৰ ইয়াতে শনিবৰীয়া বজাৰ বহে মাহঁতে কালিয়ে খাম বুলি ভাবিছিলে বোলে তাৰপৰা আজি আকৌ আমি অহা কথা মানে পিউক থৈ যাম বুলি ক'লোঁ যে মায়ে বোলে কাইলৈ খাম আৰু তহঁতিও আহিবি বোলে আৰু এইফালে মোৰ ৰূপটো দেখিছেনে মানে এইযোৰ কাপোৰ মায়ে অৰ্ডাৰ দিছিলে অৰ্ডাৰ মানে আনিছিলে আৰু এতিয়া বোলে পচন্দ নাই হোৱা হেনো বোলে কালাৰটো ভাল লগা নাই বোলে মোক লৈ ল'বলৈ কৈছে মই একদম এইটো ৰূপ ধাৰণ কৰি আছোঁ মানে চাইছোঁ আৰু মোক কেনেকুৱা লাগে থৈ দিওঁ ভালে লাগিছে বাৰু হোৱাইট কালাৰ ব্লাউজৰ লগত ভালে লাগিব এইযোৰ কাপোৰযোৰ এইখিনি পাৰিটো আৰু এইফালে এইটো পাতল আৰু কাপোৰযোৰ এনেই বেয়া নালাগে বাৰু পিন্ধিলে ভালেই লাগিব হোৱাইট কালাৰ ব্লাউজৰ লগত পিন্ধিব লাগিব ভাত পানী খাই আজৰি হ'লোঁ আকৌ মানে আমি বৰমাহঁতৰ ঘৰত আমি থকা তাত আজি কিবা নিয়ম এটা কৰিছে 12টা বজাৰ আগতে শেষে হ'ব বুলি কৈছিলে বাৰু পৰীক্ষা আছে যে থাকিব নোৱাৰিলোঁ আৰু এতিয়া সেইকাৰণে সোনকালে যাওঁগৈ নহ'লে এনেই গধূলিকৈ লাহে দিহে গ'লোহেঁতেন আৰু ভাত পানী খাই দিয়া যাওঁগৈ আৰু মায়ে এইফালে বিহুৰ কাৰণে খিচিৰি বনাইছিলে তাই আকৌ নেখালে ইয়াতে টোপোলা বান্ধি লৈয়ে লৈছোঁ আকৌ এইফালে গাখীৰকণো লৈ যাওঁ গধূলিকৈ তাই আকৌ খাব লাগিব নহয় কিবা এটাত লৈ যাওঁ টেমা এটাত মায়ে ধুইছে 2000 years later আমাৰ দুষ্ট পিহু মাম চাম নাখায় অমৰে বাহিৰত নি পেলাই খুৱাবলৈ লৈছিলে বাহিৰতো নাখায় আৰু অমৰ থকা দিনা যে মোক মানে পাত্তাই নিদিয়ে মই খোৱালেও নাখায় তাই যদি পেচাব কৰে মই পেণ্টটো যদি খুলি বা পিন্ধাই দিবলৈ দিওঁ নহয় সেয়াও কৰিবলৈ নিদিয়ে গেছ মই এতিয়া সেইকাৰণে চব্জি বনাই আছোঁ গা পা ধুলোঁ গা ধুই ঘৰ সাৰি মুচি গা পা ধুই আহিলোঁ এতিয়া পিহুক খুৱাই লৈ পেলাই আমিও খাই লৈ সেই মই যে কালি কৈছিলোঁ কালি মানে আগৰ ভিডিঅ'টোত কৈছিলোঁ কালি নহয় সেই ভিডিঅ'টোত কৈছিলোঁ যে হেৰি বাৰ্থ চাৰ্টিফিকেটখন সেইকাৰণে কামটো কি হৈছে কিবা আগবাঢ়িছে মেছেজ আহিলে বাৰু তাকে যাম এতিয়া চব্জি বনাই আছোঁ এইফালে আৰু এইফালে দালি অমৰে বনালে দালি আৰু ভাত অমৰে বনালে ভাজিটোহে মই বনাইছোঁ বাৰু এতিয়া আৰু কাপোৰ আছে নি ধুবলগীয়া ভাতকে কেতিয়াবা লৈছোঁ খুৱাবলৈ এতিয়া ভাজি বনাইছিলোঁ যে দালি ভাত তেনেকৈ কৰি পেলাই তাই এনেকৈ গোটাকৈ বৰকৈ নেখায় বাৰু এই হেৰিডালে অকণমান ভাঙি লৈছোঁ একেবাৰে মানে পাণ ভাত যিটো আমি নৰ্মেল মানে আমি খাওঁ সেইটো তাই নাখায়েই খিচিৰি টাইপত অকণমান ঢিলাকৈ বনাই দিলেহে খায় 2000 years later এইটো ৰবাব টেঙাটোহে ন মৌচুমী টেঙাটো নাই কটা কেনেকুৱা লাগিছে পিও কেনেকুৱা লাগিছে হা পেও কেনেকুৱা লাগিছে খাই এইবাৰ প্ৰথম ৰবাব টেঙা পিও মনত আছেনে তুমি যে ক'ৰবাত থাকোঁতে যে এইটো খাই খুব ভাল পাইছিলা যে মনত আছে নাই আজি নাই তেতিয়া একদম ঠিকছে খালোঁ নহয় ৰাতিও খাইছিলোঁ একদম অমৰে আনি দিয়ে এটা ৰাতি এফাল খাবলৈ দিছিলে অকণমান খুৱাবলৈ মই একদম অকণমান খালোঁ ইমান ভাল লাগিলে আৰু খালোঁ গোটেইটো খাই থৈ দিলোঁ অকলে একদম তেনেকৈ বহুতকেইটাই খালোঁ তেতিয়া টেঙা খাবলৈ খুব মন যায় নহয়
এতিয়া পিহুক কৈছোঁ চিনি পাইছা নাই, তাই আজিলৈকে নাই খোৱা বাৰু ৰবাব টেঙা, এতিয়া প্ৰথম দিছোঁ, ফেনেকিছেহে, খোৱাই নাই। এইটো অমৰে কামৰ জেগাৰ পৰা আনিছিলে, তাৰপৰা লগৰ কোনোবা এজনে দিছিলে নেকি ন। তাৰপিছতে মৌচুমী টেঙাটো আকৌ কালি কিবা ইয়াৰ আগৰ ভিডিঅ'টো যে নাইহঁতৰ ফালে গৈছিলোঁ যে, সেইটো তেতিয়া তাৰপৰা দি পঠাইছিলে। আৰু এতিয়া সেই টেঙা খাবলৈ লৈছোঁ। ভিডিঅ' এটা আপলোড দিবলৈ লৈছিলোঁ, তাকে মই এডিট কৰি আছিলোঁ অকণমান। ইমানেই নেটৱৰ্ক প্ৰব্লেম নহয় আমাৰ ইয়াত, কিনো হৈছে জিঅ'টো ইমান নেটৱৰ্ক পায়, এতিয়া আকৌ নেটৱৰ্কে নাপায়। ভিডিঅ' আপলোড দিওঁতে কৈছোঁ ন 10 ঘণ্টামান লাগে। ৰাতিপুৱা টাইমটোত স্পীডত হয়, কিন্তু মোৰ আকৌ ৰাতিপুৱা সময় নাপাওঁ যে, ৰাতিও এডিট কৰিবলৈ নহ'লে। এইটো গোটেই লেতেৰাই হ'ব এতিয়া। কালি পৰীক্ষা দি মাহঁতৰ ঘৰৰ পৰা আহি বৰমাহঁতৰ ঘৰলৈ গ'লোঁ, গা পা ধুই আজৰি হয়, তাতে চাহ তাহ খালোঁ। ভাত বাৰু নাখালোঁ, কাৰণ আমি মাহঁতৰ ঘৰত খাই আহিছিলোঁ যে, তো বৰমাই কিবা কিবি দি মেলি পঠালে আৰু গধূলি খালোঁ ভাতৰ লগত। আৰু ভিডিঅ' চিডিঅ' কৰিবলৈ নহ'ল আৰু। এতিয়া আজি আকৌ আজৰি হৈ দুপৰীয়া ওলাই আহিছোঁ। এতিয়া বাজিছে 12:07, 12টা বাজি গ'ল। আমাৰ পিহুৰ আধাৰ কাৰ্ডটোৰ কাৰণে আহিছোঁ আজি। মানে তাই বাৰ্থ চাৰ্টিফিকেটখন উলিওৱা হোৱাই নাই নহয়, উলিয়ামকৈ মানে কামটো হ'ল, ফোন কৰিছিলে অফিচৰ পৰা বাইদেউগৰাকীয়ে। এতিয়া আহিছোঁ, সেইটো লৈ পেলাই যদি হয়গৈ আধাৰ কাৰ্ডটো আজি উলিয়াই আনিম বুলিয়ে মানে ভাবি ওলাই আহিছোঁ। আৰু এতিয়া কি হয়, এইফালে আছে অমৰ গাড়ী চলাই আছে, টাউনৰ মাজতে আছোঁ বাৰু। আজি বৰ ভিৰ হৈছে, কেলৈ জানো। এইফালে আমি এইখিনিতে ৰখি আছোঁ, দৌলৰ সন্মুখতে। আৰু অমৰ এইফালে কি বুলি কয়, কমপ্লেক্সত পিহুৰ যিখন বাৰ্থ চাৰ্টিফিকেট হয় সেইখন লেমিনেশ্যন কৰিবলৈ গৈছে। বাৰ্থ চাৰ্টিফিকেটৰ কামটো হ'ল, এতিয়া সেই লেমিনেশ্যন কৰি লৈছে। তাৰপৰা বেংকলৈ গৈছিলোঁ, বেংকত আকৌ আজি চাৰ্ভাৰ ডাউন বোলে আধাৰ কাৰ্ডৰ কাৰণে। এতিয়া কি হয় জানো, চাৰ্ভাৰ ডাউন হ'লেতো চবতেই ডাউন হ'ব। চাওঁ আৰু কি হয়, নহ'লে মানে আৰু কাম নহ'ব আৰু আজি। এতিয়া ONGC কলনী যিটো SBI ব্ৰাঞ্চ আছে তালৈ আহিছোঁ, তাত হ'ব বুলি কৈছে, কৈ আছে হেনো অনলাইন, তালৈ আহি আছোঁ। ফটো মই এডোখৰলৈ আহিলে একো নহয় ন। এইফালে চোৱা, এইফালে চোৱা, এইফালে চোৱা, মই ফটো মাৰিছোঁ দেই, হাঁহি দিয়া। এইফালে হ'লনে? উঠিলে, ধুনীয়াকৈ উঠিলে, হ'ব। আধাৰ কাৰ্ড হ'ল আৰু কামটো এইফালে ওলালে তাইৰ পিকু ভাগৰ। খালি যিটো কাৰ্ড সেইটো 20 দিনমান লাগিব বুলি কৈছে, অকণমান টাইম লাগিব আৰু। এতিয়া মোবাইললৈ মেছেজ আহিব। টাউনৰ পৰা আহিলোঁ, আৰু যিটো আমাৰ বাৰ্থ চাৰ্টিফিকেটৰ কাম আছিলে সেইটো কমপ্লিট হ'ল, লগতে আধাৰ কাৰ্ডৰ পিহু আধাৰ কাৰ্ডৰ কামটো। আমি প্ৰথমতে SBI মেইন ব্ৰাঞ্চলৈ গৈছিলোঁ, তাত বাৰু নহ'লগৈ, তাত চাৰ্ভাৰ ডাউন আছিলে সেইবাবে। তাৰপিছতে ONGC কলনীত যিটো SBI ব্ৰাঞ্চ আছে তাতে হৈ গ'ল, কৰি মেলি আহিলোঁ। 20 দিনমান লাগিব বুলি কৈছে, আৰু অনলাইনত আহিয়ে যাব বুলি কৈছে, বেছি দিন নালাগে। আমি কৰি আহিছোঁ, আৰু অলপ সময় পিছতে মানে এতিয়া পিছবেলা হ'লগৈ, এতিয়া আহিলেই মানে যিটো জেনেৰেট হৈ গ'ল বুলি মানে আহিলেই লিংকটো। কাৰ্ড হিচাপে পিছত আহিব, সেই আকৌ ব্ৰাঞ্চলৈ যাব লাগিব। চ' পিহুৰ আধাৰ কাৰ্ড হ'ল বুলিয়ে ধৰিব পাৰি আৰু। মানে বহুত প্ৰব্লেম হৈ গৈছিলে সেই বাৰ্থ চাৰ্টিফিকেটখনৰ গণ্ডগোলৰ কাৰণে। গতিকে আপোনালোকক কৈ থওঁ, যদিহে আপোনালোকে বাৰ্থ চাৰ্টিফিকেট উলিয়াই সকলোবোৰ শুদ্ধকৈ দিব লাগিব, নহ'লে আধাৰ কাৰ্ড উলিয়াবলৈ বহুতেই প্ৰব্লেম হৈ যায়। আৰু কাৰেকশ্যন কাৰণ অকল এবাৰহে কৰিব পাৰি, মানে এবাৰ আপুনি বাৰ্থ চাৰ্টিফিকেটখন আগতে উলিয়ালে নহয়, তাৰপিছত যদি আকৌ এবাৰ কাৰেকশ্যন কৰোঁ বুলি ভাবে, সেই এবাৰহে পাৰি। সেই এবাৰতো যদি আকৌ ভুল হয় আৰু মানে নোৱাৰি আৰু বাৰ্থ চাৰ্টিফিকেটৰ কাৰেকশ্যন কৰিব। গতিকে একদম শুদ্ধকৈ দিব লাগে। ঠিক আছে, তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, ধুনীয়া ধুনীয়া কমেণ্ট কৰিব, আৰু আমাৰ চেনেলটোত যদি আপুনি প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি অল কৰি থ'বলৈ নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ' সৈতে লগ পাম। আৰু যদিহে ফেচবুকত চাইছে তেতিয়াহ'লে ফ'ল' কৰি দিব দেই। বাই।